বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত নুমলীগড়ত এতিয়া অব্যাহত আছে বান পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ লগতে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বৃদ্ধি পাইছে জলপৃষ্ঠ। ফলত বানৰ কবলত পৰিছে অঞ্চলটোৰ কেইবাখনো গাঁও। নুমলীগড়ৰ কাষৰীয়া মহুৱা ১ নং কৰৈমাৰী, বংকুৱালে, মিচিমাটি, অবলা আৰু বৰটিকা আদি অঞ্চলত পানী সোমাই সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বহু পৰিয়াল। এতিয়ালৈকে বানাক্ৰান্ত লোকসকলৰ মাজত কোনো ধৰণৰ সাহায্য আগনবঢ়োৱাৰ অভিযোগ। ইফালে বানৰ ফলত মৃত্যু হৈছে কেইবাটাও পশুধনৰ। বানাক্ৰান্তক শীঘ্ৰে উদ্ধাৰ কৰাৰ লগতে খাদ্য, বিশুদ্ধ খোৱা পানী আৰু পশুধনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক বিভাস শইকীয়াই। হয়, মই এই মুহূৰ্তত উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া মহুৰামুখৰ ১ নং কৰৈবাৰীত মই উপস্থিত আছো, যি ধাৰাবাহিক বৰষুণত আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়ি উঠাৰ লগে লগে এই অঞ্চলজুৰি এতিয়া বানৰ কবলত পৰিছে। মই পৰিৱেশটো দেখুৱাইছো যে এই ১ নং কৰৈমাৰীৰ যি অঞ্চলৰ ৰাইজ প্ৰায় ৫০ৰ পৰা ৬০ ঘৰ মানুহ এতিয়া বানৰ কবলত হৈছে। সেই ক্ষেত্ৰত তেওঁলোকে যি পানী বাঢ়িছে, পানী বঢ়াৰ ফলত তেওঁলোকে এখন কলগছৰ ভূৰ বনাই পেলাই তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। এই লোকসকলে স্থানীয় লোক আছে। মই এজন দাদাৰ পৰা প্ৰথমে জানিব বিচাৰিম আপোনাৰ পৰা, এফালে কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী মহোদয়ক আমি বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছো, যিহেতু আমাৰ ১ নং গৰিমাৰী মহুৰামুখত বহুতো শ লোক এতিয়া পানীৰ কবলত ডুব গৈ আছে। তথাপিও আমি তেখেতৰ ওচৰত আমি আজি নাই বোলো ১৫-২০ দিনৰ এই ১ নং গৰিমাৰী ৰাইজ পানীৰ কবলত পৰি আছে। আমি এই মুহূৰ্তলৈকে কোনো ৰিলিফৰ ব্যৱস্থা পোৱা নাই। লগতে আমাৰ গৰু ছাগলীৰ বিভিন্ন সমস্যাত পৰিছে, কোনো দৰৱৰ মেডিচিনৰ ব্যৱস্থা নাই। আমি মন্ত্ৰী মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ কৰিম, যাতে এই অঞ্চলটোত তেখেতে আহি পৰিদৰ্শন কৰি আমাক বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাক পানীৰ কবলত পৰি থকা ৰাইজক ৰিলিফৰ ব্যৱস্থা কৰি আৰু গৰু ছাগলী ৰাখিবৰ কাৰণে। কিমান ঘৰ মানুহ এতিয়া বানৰ কবলত পৰিছে? নাই বোলো ৫০ৰ পৰা ৬০ ঘৰ এতিয়া পানীৰ তলত ডুব গৈ আছে। হয়, যি ৫০ৰ পৰা ৬০ ঘৰ লোক বানৰ কবলত পৰি আছে এই গৰৈমাৰী অঞ্চল, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পানী আৰু ধনশিৰি নৈৰ জলপৃষ্ঠ বাঢ়ি উঠাৰ কাৰণে এই অঞ্চলজুৰি এতিয়া পানী বাঢ়িছে। বাইদেউ আছে, বাইদেউ যি এখন কলৰ ভূৰ লৈ পেলাই তেওঁ যি পানীৰ পৰা কি বাম ঠাইলৈ আহিছে। বাইদেউ আপোনাৰ পৰা মই জানিব বিচাৰিম প্ৰথমে, অকমান আগলৈ পানী বহুত বাঢ়িছে, বহুত বাঢ়িছে। গৰু ছাগলী বহুত অনিষ্টও হৈছেগে। ছাগলী মৰিলে কালি 2জনী, আৰু খোৱা বোৱাও দিগদাৰ হৈছে। আৰু এয়া কলভূৰ বনাই আছে, দেখিয়া আছে। তাকে ডাঙৰীয়াসকলে বিচাৰ ল'ব লাগে, লোৱা নাই। এতিয়া আমি কি কৰিম? কিমান ঘৰ পানী এতিয়া বানৰ কবলত? এতিয়া আছে 60 ঘৰ মান আছে। 60 ঘৰ আছে। কি আহ্বান জনাব? জানে চৰকাৰে কি ব্যৱস্থা লয়, এতিয়া আমি কি জানিম। এতিয়া কেতিয়াৰ পৰা ইমান পানী বাঢ়ি আছে? একদম আজি 15 দিন হৈ গ'ল এনেকেই আছে। হয়, বিশেষকৈ তেওঁ যি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে 15 দিন হৈ গ'ল এনেকৈ লাহে লাহে পানী অলপ কমি আছিল, কিন্তু যি এইকেইদিন পানী বঢ়াৰ ফলত গোটেই অঞ্চল জুৰি প্লাবিত হৈ পৰিছে। তেওঁলোকে ক'ব বিচাৰিছে যে যি বিভাগীয় কৰ্তৃপক্ষ, মন্ত্ৰী মহোদয় আৰু যি জিলা প্ৰশাসনক তেওঁলোকে অৱগত কৰিবলৈ কৈছে যে ৰিলিফৰ ব্যৱস্থা পোৱা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। বাইদেউ আপোনাৰ পৰা জানিব, কিমান দিনৰ পৰা ইয়াত পানী বাঢ়ি আছে? আজি 15 দিন মান হ'ল আমাৰ ইয়াত পানী হৈ থকা, আৰু পানীৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। কলবোৰে অহা যোৱা কৰিবলগীয়া হৈছে, আৰু আমি চৰকাৰৰ পৰা এতিয়ালৈকে একো সাহায্য লাভ কৰা নাই। আৰু গৰু ছাগলী এনেকে বান্ধি থৈছো, কোনো দানাৰ ব্যৱস্থা হোৱা নাই, আৰু দৰৱ পাতিৰো কোনো ব্যৱস্থা হোৱা নাইকিয়া। আপোনালোকে এতিয়া যি খাদ্য ক'ৰ পৰা খোৱা হৈছে? আমাৰ এতিয়া নিজৰ ইনকমৰ পথো বন্ধ হোৱা লেখীয়া হৈছে পানী হোৱাৰ কাৰণে। তেনেকেই আমি চলি থাকিবলগীয়া হৈছে। আপোনাৰ ঘৰ কিমান ডুবি আছে? মোৰ বহুত ডুবিয়া আছে সেয়া ঘৰ। এতিয়া আপুনি বেলেগৰ ঘৰত আছে? আৰু নুমলীগড়ত এতিয়াও এইদৰে অব্যাহত আছে বান বিভীষিকা। ধন্যবাদ জনাইছো বিভাস শইকীয়া।